এতিয়া চোৱা আমি প্ৰথমতে ধৰি ল'ম লেট এইটো বিজয়ভাৱে বুলি লিখি ল'বা ইয়াতে এটা আমি ধৰি ল'ম যে লেট ৰহিমৰ বৰ্তমান বয়স আমি ৰহিমৰ বৰ্তমান বয়স গম নাপাওঁ গতিকে আমি ধৰি ল'ম ইয়াক কি বুলি ধৰিম x বছৰ বুলি ধৰিম তাৰপিছত জীয়েকৰ বৰ্তমান বয়স ধৰিম জীয়েকৰ বৰ্তমান বয়স আমি গম নাপাওঁ গতিকে সেইটো আমি ধৰি ল'ম জীয়েকৰ বৰ্তমান বয়স কিমান ল'ম সেইটো আমি y বছৰ বুলি ল'ম এতিয়া প্ৰশ্নটোত কি কৈছিল ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল এতিয়া কি কৰিম আমি 7 বছৰ আগতে বুলি লিখিলো আগে 7 বছৰ আগতে ৰহিমৰ বয়স আছিল ৰহিমৰ বয়স কিমান হ'ব বৰ্তমান বয়স x এতিয়া 7 বছৰ আগৰ ওলাব লাগে ধৰা হ'ল আমাৰ বৰ্তমান বয়স 10 এটা 7 বছৰ আগতে যদি কৰো আমি 7 বছৰটোৰ কাৰণে কি কৰিব লাগিব মাইনাস কৰিব লাগিব কিমান হ'ব 3 হ'ব সেম কেনেকে আমাৰ বৰ্তমান বয়স কিমান আছে x আছে গতিকে 7 বছৰ আগতে কিমান হৈ যাব এটো আমাৰ x - 7 বছৰ হৈ যাব সেম জীয়েকৰ বয়স আছিল জীয়েকৰ বৰ্তমান বয়স y আৰু 7 বছৰ আগতে জীয়েকৰ বয়স কিমান হ'ব y - 7 বছৰ এতিয়া প্ৰশ্নটোৰ মতে according to question প্ৰশ্নটোৰ মতে কি কৈছিল 7 বছৰ আগতে ৰহিমৰ বয়স তেতিয়া জীয়েকৰ বয়সতকৈ 7 গুণ হ'ব গতিকে ৰহিমৰ বয়স কিমান আছিল ৰহিমৰ বয়স আছিল x - 7 আৰু জীয়েকৰ বয়স কিমান আছিল y - 7 এটা কি কৈছে ৰহিমৰ বয়স জীয়েকৰ বয়সতকৈ 7 গুণ হ'ব গতিকে 7 এটা মাল্টিপ্লাই হ'ব এটাইটো x - 7 যদি আমি 7 টো যদি মাল্টিপ্লাই কৰো কিমান হ'ব 7y - 49 এতিয়া x - 7 যদি এটা যদি আমি এফলাইন দিও কি হ'ব এটো +7y আছিল সমান চিনৰ অপোজিট ফালে আহিলে -7 আৰু এটো মাইনাস আছিল কি হ'ব প্লাস হৈ যাব এটো 0 এতিয়া কি হ'ব x 49 -7y -7 টো থাকি যাব 49 পৰা যদি 7 যায় কিমান থাকিব 42 থাকি যাব ইকুৱেল 0 এতিয়া আকৌ এটা দিছিল যে আমাক আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম গতিকে এটো আমি লিখি লৈছো 3 বছৰ পিছত ৰহিমৰ বয়স কিমান হ'ব বৰ্তমান বয়স x আছিল তো 3 বছৰ পিছত আমাৰ সেম x + 3 বছৰ হৈ যাব আৰু জীয়েকৰ বয়স কিমান আছিল জীয়েকৰ বয়স বৰ্তমান বয়স y 3 বছৰ পিছত y + 3 হৈ যাব y + 3 বছৰ এতিয়া according to question কি কৈছে জীয়েকৰ বয়সৰ 3 গুণ হ'ব গতিকে ৰহিমৰ বয়স কিমান x + 3 ইকুৱেল জীয়েকৰ বয়স কিমান y + 3 3 গুণ হ'ব তো আমি 3 মাল্টিপ্লাই কৰিব লাগিব x + 3 ইকুৱেল এটো কিমান হ'ব 3y + 9 এতিয়া যদি আমি সমান চিনৰ অপোজিট ফালে লৈ আনো x + 3 এটো পজিটিভ আছিল নেগেটিভ হৈ যাব -3y এটো পজিটিভ আছিল নেগেটিভ হৈ যাব -9 ইকুৱেল 0 এতিয়া x - 3y থাকি যাব -9 ৰ পৰা যদি 3 যায় কিমান হ'ব -6 ইকুৱেল 0 আমি আগৰটোক ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰো আৰু এতিয়াটো আমি 2 বুলি ধৰিছো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি লেখ আঁকিব লাগে আমি ভিজুঅভাৱে প্ৰদৰ্শন কৰিলো এতিয়া আমি জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগে গতিকে এতিয়া আমি লেখ আঁকিব লাগিব লেখ আঁকিবৰ কাৰণে আমি কি কৰিব লাগে 1 ৰ পৰা তো আমি প্ৰথমটো কি পালো x - 7y +
42 ইকুৱেল 0 পাইছোঁ তো এইটো যদি আমি এতিয়া কৰোঁ x minus 7y 42 টো আমি অপোজিট ফালে লৈ গ'লে কি হ'ব -42 হৈ যাব আমাৰ তাৰপিছত তো -7y ইকুৱেল x টো যদি লৈ যাওঁ কি হ'ব -x হৈ যাব পজিটিভ আছিল -x minus 42 হৈ যাব এতিয়া এই y টো যদি ৰাখি দিওঁ কি হ'ব এইটো যদি আমি মাইনাস দুটা মাইনাস আছে কমন ল'লে কি হ'ব মাইনাস এটা কমন ল'ব পাৰিম আমি x plus 42 হৈ যাব তাৰপিছত এই -7 টো পূৰণ হৈ আছে তো অপোজিট ফালে গ'লে হৰণ হৈ যাব এতিয়া মাইনাস মাইনাস আমি কাটি দিব পাৰিম এতিয়া আমি কিমান পালো y ইকুৱেল x plus 42 এতিয়া আমি এটো xy to p q এতিয়া আমি ইয়াতে যদি x ৰ মান যিকোনো বহাও তেতিয়া আমি y ৰ মান পাই যাম তো আমি প্ৰথম কি কৰিম x ৰ মান যদি আমি 0 বহাও তুমি কি বাই কৰিলো এটো ভুলেছে কৰা x y p q এতিয়া ইয়াতে যদি x ৰ মান আমি যিকোনো বহাও তেতিয়া y ৰ মান পাই যাম যদি আমি ইয়াতে x ৰ মান ধৰিলো 0 বহালো 0 বহালে কি হ'ব আমাৰ ইয়াতে যদি আমি x ৰ মান 0 বহাও মই এটো ওপৰত লিখি দিছো y ইকুৱেল কিমান আছে আমাৰ x plus 42/7 আছে এতিয়া যদি x ৰ মান 0 বহাই দিও 0 plus 42 হৈ যাব মানে এটো কিমান হ'ব 42/7 হৈ যাব গতিকে 7 এৰে 42 6 বাৰ কাটিব পাৰিম আমি গতিকে যদি আমি x ৰ মান যদি 0 বহাও y কিমান পাম আমি 6 পাম সেম যদি এতিয়া আমি যিকোনো মান বহাব পাৰো যদি এতিয়া আমি x ৰ মান 7 বহাও কিমান হ'ব x ৰ মান যদি আমি 7 বহাই দিও x plus 42 আছিল 7 plus 42 হৈ যাব ইয়াতে তাৰপিছত এটো কি হৈ যাব 49/7 হৈ যাব 7 এৰে 49 কিমান বাৰ 7 বাৰ কাটিব পাৰিম গতিকে যদি আমি x ৰ মান 7 দিও y ৰ মানো আমি 7 পাম এটা দুইৰ পৰা দুই নম্বৰটো কি পাইছিলো আমি x minus 3y minus 6 equal 0 এতিয়া আমি x minus 3y ৰাখিলো 6 টো যদি আমি অপোজিট ফালে লৈ যাও মাইনাস আছিল প্লাস হৈ যাব তাৰপিছত এতিয়া minus 3y ৰাখিকে x টো যদি অপোজিট ফালে লৈ যাও কি আছিল পজিটিভ আছিল নেগেটিভ হৈ যাব -x plus 6 এতিয়া আমি এটো কি কৰিব পাৰিম এই -3 টো যদি আমি অপোজিট ফালে লৈ যাও y টো ৰাখিকে যদি লৈ যাও কি হ'ব এই -x ইয়াৰ পৰা আমি মাইনাস কমন ল'ব পাৰিম এটো কি হ'ব আমাৰ x - 6 হৈ যাব এই -3 টো আমাৰ তলত আহি যাব তাৰপিছত -e কাটা কাটি হ'ব y ইকুৱেল কিমান পালো আমি x - 6 এটা আমি আগৰটো নিচিনা তালিকা বনাম এটা যদি আমি আগৰটো নিচিনা তালিকা বনাও আগৰটোত কি দিছিলো আমি pq দিছিলো ইয়াতে ধৰিলে আমি rs দিলো to x to y এতিয়া আমি ইয়াতে x - 6/3 এতিয়া আমি চাম ইয়াতে যদি যিকোনো সংখ্যা ল'ব পাৰা মই ইয়াতে 0 লৈছো যদি আমি ইয়াতে যদি x টো যদি 0 লও এটো কি হ'ব আমাৰ x - 6/3 আছে গতিকে x টো যদি 0 লও 0 - 6/3 হৈ যাব তেতিয়া এটো কি হ'ব -6/3 হৈ যাব এটো যদি কাটা কাটি কৰো -2 পাম আমি গতিকে y হ'ব আমাৰ -2 এতিয়া আমি নেক্সট x টো যদি আমি 6 লও x 6 হলে 6 - 6 divided by 3 হৈ যাব 6 - 6 কিমান হ'ব 0 divided by 3 গতিকে এটো গোটেটো 0 হৈ যাব তাকে আমি y কিমান পালো যদি আমি x যদি 6 লও y পাম আমি 0 এতিয়া আমি এই দুটা ইকুৱেচনৰ পৰা এই দুটা তালিকা পৰা আমি এটা লেখ অংকন কৰি দেখাম এটা লেখটো চোৱা তো আমাৰ মাপগিটা মই এটা লিখি লৈছো আমি তালিকা পৰা কি কি পাইছিলো p যোনটো পাইছিলো আমি হেতু আছিল 6 0 আৰু 6 তাৰপিছত q আছিল q টো কিমান আছিল আমাৰ 7 আৰু 7 তাৰপিছত আমাৰ r আছিল r টো কিমান আছিল আমাৰ 0 - 2 আৰু s আছিল s টো কিমান আছিল আমাৰ 6 আৰু 0 তো এটা লেখ গ্ৰাফৰে মাপটো চোৱা মাপ মানে কি x অক্ষত 10টা সৰু ঘৰ ইকুৱেল 1 একক মানে 10টা সৰু ঘৰ এটা সৰু সৰু ঘৰ 10টা আছে তাৰপিছত 1 ইয়াতে আকৌ মাজত সৰু সৰু ঘৰ 10টা তাৰপিছত 2 মানে এনেকাকে লৈছো আমি আৰু y অক্ষত চোৱা y অক্ষতো সেম 10টা সৰু ঘৰ ইকুৱেল তো 2 একক হৈ আছে কিন্তু ইয়াতে
1 একক হ'ব এইটো এটা আমি লেখটো আকৌ প্ৰথমতে আমি p2 চাম p2 কিমান আমাৰ 0 আৰু 6 প্ৰথমটো আমাৰ সদায় x এক্সিছত হয় আৰু সেকেন্ডটো আমাৰ y এক্সিছত হ'ব গতিকে 0 টো আছে আমাৰ x এক্সিছত এইটো হ'ল আমাৰ 0 এতিয়া আকৌ যোনটো 6 হয় সেইটো হয় আমাৰ y এক্সিছ গতিকে y এক্সিছ কোনটো আমাৰ y এক্সিছ হ'ল এইটো এই y এক্সিছটো আমি এটা 6 ক'ত আছে সেইটো চাম y এক্সিছৰ 6 ক'ত আছে ইয়াতে গতিকে এইটো আমি ডট দিম এটা আৰু ইয়াতে দিম আমি p ইকুৱেল 0 আৰু 6 এটা q2 চাম আমি q2 কিমান পাইছো আমি 7 আৰু 7 ফার্স্ট তো কি আছে ফার্স্ট তো 7 আছে গতিকে আমি x অক্ষত 7 বিচাৰিম এটো আমাৰ x অক্ষত 7 আৰু তাৰছত y এক্সিছত কিমান আছে y এক্সিছতো 7 আছে গতিকে এটো 7 এটো আহিলাতে গতিকে কোনটো হ'ব আমাৰ এটো হ'ব এটো হ'ল আমাৰ q পইণ্ট q হ'ল আমাৰ এটো 7 into 7 তো আমি কি কৰিম ইয়াৰ স্কেলেৰে লগ লগাই দিম এটা যোনটো আমাৰ r টো কি পাইছিলো আমি 0 আৰু -2 x এক্সিছত 0 আছে আৰু y এক্সিছত -2 আছে গতিকে আমি x এক্সিছত 0 চাম x এক্সিছত 0 ক'ত আছে আমাৰ এটো x এক্সিছত 0 আৰু y এক্সিছত -2 গতিকে এটো হ'ল আমাৰ -2 ইয়াতে আমি কি দিম এটো হ'ব আমাৰ r 0 -2 এটা আমি s চাম s টো কি পাইছো 6 আৰু 0 মানে x এক্সিছত 6 আছে আৰু y এক্সিছত 0 আছে গতিকে এটো হ'ব আমাৰ s s হ'ব আমাৰ 6 আৰু 0 এটা আমি কি কৰিম এই দুটা পইণ্ট আমি লগ লগাই দিম এটা আমি এটা নাম লিখি দিও আমি ইটোৰ কি আছিল এটো কোনটো ইকুৱেশ্যন আছিল আমাৰ x - 7y - 42 = 0 আৰু এটো কিমান আছিল আমাৰ x - 3y - 6 = 0